প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই আজি ৩ নম্বৰ এপিছডলৈ আহিছোঁ। আমি ইতিমধ্যে ১০মান শ্ৰেণীৰ প্ৰথম চেপ্টাৰৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ আমি অলপখিনি কাম কৰিলোঁ অলৰেডি। আমি ইতিমধ্যে বহুতখিনি কথা গম পালোঁ, কেনেকৈ ৰাসায়নিক সমীকৰণ কি, আমি কেনেকৈ লিখিব লাগে, তাৰপিছত ৰাসায়নিক সমীকৰণবিলাক কেনেকৈ সন্তুলন কৰিব লাগে, সন্তুলন কৰাৰ পিছত আমি অৱস্থাৰ বিষয়ে গম পালোঁ। গতিকে আমি এইখিনি কথা ইতিমধ্যে আমি গম পাইছোঁ। ইয়াৰ পিছৰ পৰ্যায়লৈ আগবাঢ়িম। সেইটো হৈছে কি যে ৰাসায়নিক বিক্ৰিয়াবিলাকৰ ক্লাছিফিকেশ্যন, প্ৰকাৰ, ৰাসায়নিক বিক্ৰিয়াবিলাকক কেই প্ৰকাৰে আমি আলোচনা কৰিব পাৰোঁ সেই সম্পৰ্কে আমি আলোচনা কৰিম। এতিয়া তোমালোকৰ কিতাপত ইতিমধ্যে 4 ধৰণৰ বিক্ৰিয়াৰ কথা উল্লেখ কৰা হৈ আছে। গতিকে মই ষ্টেপ বাই ষ্টেপ এটা এটাকৈ মই সেইফালেই যাম। গতিকে প্ৰথম কথা হৈছে কি, আমি ইয়াত হৈছে যে ৰাসায়নিক বিক্ৰিয়া বিলাকৰ প্ৰকাৰ কি। প্ৰথম প্ৰকাৰটো হৈছে যে সংযোজন বিক্ৰিয়া। মই ইয়াত লিখি ৰাখিছোঁ, তোমালোকে হয়তো দেখা পাই আছা। এইটো হৈছে কি সংযোজন বিক্ৰিয়া, তাক ইংৰাজীত কোৱা হয় কম্পজিশ্যন ৰিয়েকশ্যন। তাৰমানে হৈছে কি, কেতিয়াবা আমাৰ ইংৰাজীটো দৰকাৰ হয়, কাৰণ কেতিয়াবা পৰীক্ষাবিলাকত অসমীয়া শব্দটো বা অসমীয়া টাৰ্মটো অলপ বেলেগ ধৰণৰ থাকিব পাৰে। কোৱেশ্যন ছেটাৰে ঠিক তেনেকৈ অলপ বুজাত অসুবিধাও হ'ব পাৰে। গতিকে সেইকাৰণে মই ভাবিছোঁ কি তোমালোকে পাৰিলে ইংলিছ টাৰ্মটোও লগত ৰাখি থোৱাটো ভাল, পিছলৈ আকৌ মানে হেল্প হ'ব। কি হ'ল আমাৰ এইটো সংযোজন বিক্ৰিয়া। প্ৰথম কথা আমি আহোঁ যে সংযোজন বিক্ৰিয়াটো আমি কাক বোলে, সংযোজন বিক্ৰিয়া কি বস্তু সেই সম্পৰ্কে আলোচনা কৰিম। গতিকে প্ৰথম হৈছে কি যে সংযোজন বিক্ৰিয়া হৈছে এনেকুৱা ধৰণৰ যিটো বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হয়, তেনেকুৱা বিক্ৰিয়াক আমি সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। গতিকে সংযোজন বিক্ৰিয়া বুলি ক'লে যিটো বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ, ইয়াত যেনেকৈ মই এটা চিম্পল এক্সাম্পল দি দেখিছোঁ, যদি এনেকুৱা হয় কি হয় যে A প্লাছ B, A আৰু B দুটা বিক্ৰিয়ক পদাৰ্থ, এই বিক্ৰিয়ক পদাৰ্থ দুটা লগ লাগি এটা বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হৈছে C, তেনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কোৱা হয় সংযোজন বিক্ৰিয়া। বুজি পাইছা? গতিকে সংযোজন বিক্ৰিয়া কাক বোলে যদি লিখিবলৈ আহে পৰীক্ষাত লিখিবা যে যি বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয়, তেনেকুৱা বিক্ৰিয়াবিলাকক আমি সংযোজন বিক্ৰিয়া বুলি কওঁ। এক্সাম্পল হিচাপে, উদাহৰণ হিচাপে ধৰি ল'ব পাৰা যে যেনেকৈ মই ইয়াত লিখি ৰাখিছোঁ, 1 নম্বৰটো লিখি ৰাখিছোঁ যে কেলছিয়াম অক্সাইড মানে পুৰা চূণ, কেলছিয়াম অক্সাইড পানীৰ লগত মানে মিশ্ৰিত কৰিলে, সন্মিলনি কৰিলে কি হয়, কেলছিয়াম অক্সাইড পানীৰ লগত বিক্ৰিয়া কৰি পেলাই কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। তাৰমানে ইয়াত চোৱা, ইয়াত দুটা বিক্ৰিয়ক পদাৰ্থ, এটা হৈছে কেলছিয়াম অক্সাইড আৰু এটা হৈছে পানী, এই দুটা লগ লাগি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে। গতিকে এনেকুৱা বিক্ৰিয়া কি বুলি ক'ম আমি, সংযোজন বিক্ৰিয়া। ঠিক আছে। তাৰপিছত আৰু এটা বিক্ৰিয়াৰ কথা আমি মন দিলে চাম যে ইয়াত কি হৈ আছে, 2 নম্বৰটো কাৰ্বন প্লাছ অক্সিজেন, অৰ্থাৎ কাৰ্বন আৰু অক্সিজেন বিক্ৰিয়ক দুটা পদাৰ্থ, এই বিক্ৰিয়ক পদাৰ্থ দুটা লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হৈছে, এইটো হৈছে কাৰ্বন ডাই অক্সাইড। গতিকে এইটো এইবিলাক কি প্ৰকাৰ হ'ব, এইবিলাক তেতিয়াহ'লে যিহেতু দুটা বা ততোধিক লগ লাগি এটা হৈছে, গতিকে এইটো এটা সংযোজন বিক্ৰিয়া। পৰীক্ষাত খুব মানে প্ৰশ্নবিলাক যেতিয়া আহে তোমালোকে চালেই গম পাই যাবা যদি মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হৈছে, ডেট মিনছ ইট ভেৰি চিম্পল, কাৰণ সেইটো এটা সংযোজন বিক্ৰিয়া হ'ব। গতিকে এইবিলাক হৈছে সংযোজন বিক্ৰিয়া। তোমালোকৰ কিতাপত আৰু বহুত এক্সাম্পল আছে, তোমালোকে চাই ল'বা। ইয়াত হৈছে কি আৰু এটা ইম্পৰ্টেণ্ট কথা তোমালোকে মন ৰাখিব লাগিব, আমি সংযোজন বিক্ৰিয়া কাক বোলে আমি গম পালোঁ, ঠিক আছে, কিন্তু ইয়াৰ লগত আৰু এটা ফেনমেনা, আৰু এটা টাৰ্মছ জড়িত হৈ আছে। সেইটো হৈছে কি মই কৈ আছোঁ, সেইটো হৈছে চোৱা যে এই প্ৰথম বিক্ৰিয়াটো চোৱা যে কেলছিয়াম অক্সাইড আৰু পানী এই দুটা লগ লাগি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয়। কিন্তু এই বিক্ৰিয়াটো ভাল কৰি মন কৰিলে চাবা যে এইটো বিক্ৰিয়াটোত পাত্ৰটো গৰম হৈ যায়, মানে তাত তাপ উৎপন্ন হয়, হিট প্ৰডিউচ হয়। কি উৎপন্ন হয়? তাপ উৎপন্ন হয়, তাপ শক্তিৰ উদ্ভৱ হয়। ঠিক তেনেকৈ এইটো বিক্ৰিয়া মানে কাৰ্বন যেতিয়া পুৰা হয় তেতিয়া কাৰ্বন ডাই অক্সাইড গেছ প্ৰডিউচ হয়, লগতেও প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হয়, গতিকে এটা বস্তু লক্ষ্য কৰিলে পাবা যে এই কিছুমান বিক্ৰিয়া, সংযোজন বিক্ৰিয়াবিলাকৰ ভিতৰত কিছুমান বিক্ৰিয়া আছে যিবিলাক বিক্ৰিয়াত কি হয়, এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও
বিক্ৰিয়াটো তাপৰ উৎপন্ন হয় তেনেকুৱা বিক্ৰিয়াবিলাকক আমি বিজ্ঞানৰ ভাষাত তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় এক্সোথাৰ্মিক ৰিয়েকশ্যন তেতিয়াহ'লে ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কেতিয়াবা এইটোও ছেট হ'ব পাৰে যে তাপবৰ্জী বিক্ৰিয়া কাক বোলে তেতিয়া আমি লিখি দিম যে যিবিলাক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও তাপৰ উদ্ভৱ হয় তেনেকুৱা বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় মই লিখি ৰাখিছোঁ তোমালোকে স্ক্ৰীনশ্বট দিলেও দিব পাৰা ইয়াত লিখা হৈছে যে যিবোৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ উপৰিও তাপ উদ্ভৱ হয় তাক তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় তাপবৰ্জী বিক্ৰিয়া বোলে যেনে আমি এইবিলাক এক্সাম্পলে দিব পাৰোঁ কাৰণ 1 নম্বৰটোৰ কথা কৈছিলোঁ 1 নম্বৰটো কেলছিয়াম অক্সাইড পুৰাচুন প্লাছ পানী বিক্ৰিয়াৰ লগ লাগি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় শিথিলিত চূণ উৎপন্ন হয় লগতে তাপ উৎপন্ন হয় এটা মানে বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছেই লগতে তাপ উৎপন্ন হৈছে গতিকে এটা এক্সোথাৰ্মিক বা তাপবৰ্জী বিক্ৰিয়া ঠিক তেনেকৈ এইটো এটা তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ গতিকে এইখিনি কথা নিশ্চয় বুজি পাইছা এইটো হৈছে সংযোজন বিক্ৰিয়াৰ ভিতৰত আৰু এই বস্তুটো আমি জানিব লাগিব যে প্ৰথম কথা আমি ক'লোঁ যে সংযোজন বিক্ৰিয়া হৈছে দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ লাগি যদি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় তেতিয়াহ'লে তাক আমি ক'ম সংযোজন বিক্ৰিয়া আৰু সংযোজন বিক্ৰিয়াৰ উপৰিও আৰু মানে দেখা যায় যে কেতিয়াবা কিছুমান সংযোজী বিক্ৰিয়াজাত পদাৰ্থৰ উৎপন্ন হোৱাৰ উপৰিও তাপ উৎপন্ন হয় কিছুমান বুলি ক'লে ভুলেই হ'ব আল্টিমেটলি সংযোজন বিক্ৰিয়াবিলাকত তাপ উৎপন্ন হয় গতিকে তেনেকুৱা বিক্ৰিয়াক আমি যেহেতু তাপ উৎপন্ন হয় গতিকে তেনেকুৱা বিক্ৰিয়াক আমি তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় ঠিক আছে ইয়াৰ পিছৰ পৰ্যায়ত আমি আহিম বিযোজন বিক্ৰিয়া নম্বৰ 2 মই যে কৈছিলোঁ যে বিক্ৰিয়াৰ প্ৰকাৰ ইয়াত 4টা ধৰণৰ আলোচনা কৰা হৈছে তাৰে আমি 1 নম্বৰটো অলৰেডি আলোচনা কৰিলোঁ সংযোজন বিক্ৰিয়া তাৰ 2 নম্বৰ কেটাগৰীটো হৈছে বিযোজন বিক্ৰিয়া ডিকম্পোজিশ্যন ৰিয়েকশ্যন তো এইটো বহুত সিম্পল ডিকম্পোজিশ্যন ৰিয়েকশ্যন যদি এনেকুৱা হয় যে এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ এটা বিক্ৰিয়া হৈ বিভিন্ন কাৰণত বিক্ৰিয়া হৈ এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা যদি দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হয় মানে উৎপন্ন হোৱা পদাৰ্থবিলাক যদি দুটা হয় বা তাতকৈ বেছি হ'ব পাৰে তেনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক কোৱা হয় বিযোজন বিক্ৰিয়া ডিকম্পোজিশ্যন ৰিয়েকশ্যন ফৰ এক্সাম্পল হিচাপে আমি এনেকৈ লিখি ৰাখিছিলোঁ যে এটা বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়া হৈ পেলাই দুটা বিক্ৰিয়াজাত পদাৰ্থৰ সৃষ্টি হৈছে এটা হৈছে বি আৰু এটা হৈছে চি গতিকে তেনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক আমি ক'ম বিযোজন বিক্ৰিয়া ঠিক আছে নিশ্চয় বুজি পাইছে ইয়াৰ পিছত আমি বিভিন্ন এক্সাম্পলৰ সৈতে এইটো আলোচনা কৰিম তো বিযোজন বিক্ৰিয়াৰ কথা তাৰপিছত আমি আৰু এটা কথা আলোচনা কৰিব পাৰোঁ কেইটামান এক্সাম্পল দিব পাৰোঁ ঠিক আছে গতিকে বিযোজন বিক্ৰিয়াৰ এক্সাম্পল হিচাপে আমি ক'ব পাৰোঁ বিযোজন বিক্ৰিয়া যেনেকৈ আমি ক'ব পাৰোঁ যে তোমালোকৰ কিতাপত আছে যে ফেৰাছ ছালফেট চূণ তাৰমানে কি কয় ফেৰাছ ছালফেট স্ফটিক এইটো এটা স্ফটিক পদাৰ্থ ফেৰাছ ছালফেট স্ফটিক পদাৰ্থটোক যদি আমি তাপ দিম এইটো কাৰ্চিন কি কয় ত্ৰিভুজৰ নিচিনা চিহ্ন দিছোঁ যে এইটো যোৱাকালি মোক ইয়াৰ আগৰ এপিছডত মই কৈছিলোঁ যে এইটো কি বুজাইছে তাৰমানে হিট তাপ ইয়াত দিয়া মানে তাপটো যোগান ধৰা হৈছে ছাপ্লাই দিয়া হৈছে গতিকে কি হৈছে যে ফেৰাছ ছালফেট যদি আমি তাপ দিওঁ তেতিয়াহ'লে এটা বিক্ৰিয়া হয় বিক্ৰিয়াটো হোৱাৰ পিছত কি উৎপন্ন হয় ফেৰিক অক্সাইড উৎপন্ন হয় Fe2O3 ফেৰিক অক্সাইড উৎপন্ন হয় লগতে সালফার ডাইঅক্সাইড উৎপন্ন হয় এটা গ্যাস উৎপন্ন হয় সালফার ডাইঅক্সাইড প্লাস সালফার ট্রাইঅক্সাইড উৎপন্ন হয় SO3 এই দুটা গ্যাস এটাও গ্যাস স্টেটত থাকে এটাও গ্যাসিয়াস স্টেটত থাকে গ্যাসীয় পদার্থ এটা সলিড হিসাবে থাকে আমি স্টেটবিলাকো দিব পাৰোঁ যদি সুধে তেতিয়াহ'লে আমি দিব লাগিব আৰু যদি স্পেচিফিকেলি যদি নুসুধে তেতিয়া আমাৰ দিয়াৰ কোনো দৰকাৰ নাই এইটো এটা স্পৰ্টিক হিচাপে থাকে ইয়াত সলিড হিচাপে থাকে গতিকে কি হৈছে ইয়াত এটা বিক্রিয়ক পদার্থ কি কয় ফেরাস সালফেট এটা বিক্রিয়ক পদার্থ ফেরাস সালফেট তাপ দিলে বিযোজিত হয় ভাঙি যায় ভাঙি গৈ ফেরিক অক্সাইড সালফার ডাইঅক্সাইড সালফার ট্রাইঅক্সাইড তিনিটা বিক্রিয়াজাত পদার্থ সৃষ্টি হৈছে গতিকে দিস ইজ দ্য এক্সাম্পল অফ ডিকম্পোজিশন রিঅ্যাকশন তাৰমানে এইটো এটা বিক্রিয়া কি কয় বিযোজন বিক্রিয়াৰ উদাহৰণ ঠিক আছে ঠিক তেনেকৈ আৰু মই কেইটামান এক্সাম্পল ল'ব পাৰোঁ
এইটো তাপ দিলোঁ নহয় আৰু দিব পাৰোঁ আমি এনেকুৱা যে যদি তোমালোকৰ কিতাপত আছে যদি এনেকুৱা হয় যে এনেকুৱা হয় যে চিলভাৰ ক্ল'ৰাইড এইটো গোটা এক্টিভিটি আছে চাবা তোমালোকে চিলভাৰ ক্ল'ৰাইডটো যদি প্লেট এটা লৈ চিলভাৰ ক্ল'ৰাইড ৰাখি দিয়া হয় মানে তাত যদি সূৰ্যৰ পোহৰ পৰিবলৈ দিয়া হয় তাৰমানে চিলভাৰ ক্ল'ৰাইডৰ ওপৰত যদি সূৰ্যৰ পোহৰ পৰিবলৈ দিয়া হয় সূৰ্যৰ পোহৰ যদি আমি যদি চিলভাৰ ক্ল'ৰাইডৰ ওপৰত পেলাওঁ তেতিয়াহ'লে দেখা যায় চিলভাৰ ক্ল'ৰাইডৰ যিটো কালাৰ যিটো ৰং তাত পৰিৱৰ্তন হৈ মটিয়া বৰণৰ হয় কেনেকুৱা বৰণৰ হয় মটিয়া কালাৰটো বেলেগ ধৰণৰ হয় কি হয় মটিয়া বৰণৰ হয় আৰু তাত এটা বিক্ৰিয়া হয় কি উৎপন্ন হয় চিলভাৰ প্লাছ ক্ল'ৰিন গেছ উৎপন্ন হয় চিলভাৰটো সলিড ষ্টেটত থাকে আৰু এইটো গেছিয়াছ ষ্টেটত হৈ যায় গতিকে পৰীক্ষাত কেতিয়াবা প্ৰশ্ন আহে যে চিলভাৰ ক্ল'ৰাইডক যদি সূৰ্যৰ পোহৰত ৰখা হয় তেতিয়াহ'লে তাৰ ৰং কি হয় চিম্পলি মটিয়া ৰঙৰ হয় আৰু তাত সংঘটিত হোৱা বিক্ৰিয়াটো হৈছে এইটো আৰু এই বিক্ৰিয়াটোৰ প্ৰকাৰ কি প্ৰকাৰ এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি দুটা বা ততোধিক পদাৰ্থ হৈ গৈছে তাৰমানে এইটো এটা বিযোজন বিক্ৰিয়া উদাহৰণ গতিকে আমি বিযোজন বিক্ৰিয়া গম পালোঁ তাৰমানে এই দুটা বিক্ৰিয়াৰ পৰা তোমালোকে এটা বস্তু লক্ষ্য কৰিছা বিযোজন বিক্ৰিয়াবিলাকৰ ক্ষেত্ৰত কৈছোঁ দেই এটা বস্তু লক্ষ্য কৰিছা যে বিযোজন বিক্ৰিয়াবিলাক সংঘটিত হোৱাৰ সময়ত এক নম্বৰ বিক্ৰিয়াটোত আমি কি হিট প্ৰডিউচ কৰিছোঁ মানে হিট ছাপ্লাই কৰিছোঁ তাপ দিছোঁ দুই নম্বৰ বিক্ৰিয়াত কি আমি বিক্ৰিয়াটো এনে সংঘটিত নহয় যদি চিলভাৰ ক্ল'ৰাইডটো আমি যদি এনে মানে সূৰ্যৰ পোহৰ নথকা অৱস্থাত যদি থৈ দিওঁ তেতিয়াহ'লে তাত কিন্তু তেনেকুৱা ধৰণৰ কালাৰ চেঞ্জ নহয় কিন্তু সূৰ্যৰ পোহৰত থৈ দিলে কালাৰ চেঞ্জ হয় তাৰমানে তাত বিক্ৰিয়া হৈছে গতিকে চাবা বস্তুটো যে কি হৈছে যে ইয়াত বিযোজন বিক্ৰিয়াবিলাক সংঘটিত হোৱাৰ কাৰণে আমি বাহিৰৰ পৰা হ'লে পোহৰ শক্তি হিচাপে দিব লাগে ইয়াত যেনেকৈ পোহৰ এনাৰ্জি ছাপ্লাই কৰিছোঁ নহ'লে গৰম কৰিব লাগে তাপ দিব লাগে তেতিয়াহ'লে ভাঙি গৈ বিভিন্ন পদাৰ্থৰ সৃষ্টি হয় নহ'লে বিদ্যুৎ শক্তি দিব লাগে যেনেকৈ তোমালোকৰ কিতাপৰ এক্টিভিটিছত এটা চাবা যে এনেকুৱা হৈছে যে পানীক আমি যদি বিদ্যুৎ বিশ্লেষণ কৰোঁ মানে বৈদ্যুতিক শক্তি যদি যোগান ধৰোঁ পানীক তেতিয়াহ'লে পানীখিনি ভাঙি দুটা গেছ প্ৰডিউচ হয় হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছ প্ৰডিউচ হয় গতিকে যিহেতু পানীৰ সংকেতটো তোমালোকে জানা H2O পানীৰ সংকেতটো হৈছে কি H2O ইয়াৰ ভিতৰত হাইড্ৰজেন আছে আৰু অক্সিজেন আছে এইটো যেতিয়া বিদ্যুৎ বিশ্লেষণ কৰা হয় তেতিয়াহে ইয়াত হাইড্ৰজেন আৰু অক্সিজেনলৈকে ৰূপান্তৰিত হয় গতিকে এইটো এটা মানে ডিকম্পজিশ্যন বা বিযোজন বিক্ৰিয়াৰ উদাহৰণ গতিকে প্ৰত্যেকটো ক্ষেত্ৰত চোৱা ইয়াত আমি তাপ প্ৰয়োগ কৰিছোঁ মানে গৰম কৰিছোঁ ইয়াত আমি সূৰ্যৰ পোহৰ দিবলগীয়া হৈছে তেতিয়াহে বিক্ৰিয়াটো হৈছে ইয়াত আমি যিটো বিদ্যুৎ বিশ্লেষণৰ কথা ক'লোঁ কাৰেণ্ট শক্তি মানে বৈদ্যুতিক শক্তি যোগান ধৰিছোঁ তেনেকুৱা যদি হয় যে যদি কোনো বিক্ৰিয়া সংঘটিত কৰাৰ কাৰণে বাহিৰৰ পৰা যদি তাপ যোগান ধৰা হয় সেই তাপখিনি তাৰমানে ক'ত যায় সেই তাপখিনি বিক্ৰিয়াটোত গ্ৰহণ কৰে মানে বা সেই শক্তিখিনি বিক্ৰিয়াটোৰ দৰকাৰ হয় গতিকে তেনেকুৱা ধৰণৰ বিক্ৰিয়াক কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া যেহেতু বিক্ৰিয়াটো গ্ৰহণ কৰিলে তাপ গ্ৰহণ কৰিলে তেনেকুৱা সেই বিক্ৰিয়াবিলাকক কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া গতিকে তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে যদি পৰীক্ষাত আহে দেখিবা বহুত চিম্পল মই লিখি ৰাখিছোঁ তোমালোকে তাপগ্ৰাহী বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়াটো লিখি ৰখা নাই গতিকে তাপগ্ৰাহী বিক্ৰিয়াটো কাক বোলে যদি আহে পৰীক্ষাত তোমালোকে চিম্পলি লিখিব পাৰিবা যে যিবোৰ বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া মই কোৱাৰ নিচিনাকে যে যিবোৰ বিক্ৰিয়া সংঘটিত হ'বলৈ তাপৰ প্ৰয়োজন বা তাপ গ্ৰহণ কৰে গতিকে তেনেকুৱা বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় যিবোৰ বিক্ৰিয়া সংগঠিত হ'বলৈ
যিবোৰ বিক্ৰিয়া সংঘটিত হ'বলৈ শক্তিৰ প্ৰয়োজন হয় তাক তাপগ্ৰাহী বিক্রিয়া বলে। তোমালোকে লিখি ল'ব পাৰা গতিকে তাপগ্ৰাহী বিক্ৰিয়া যেনেকৈ মই এক্সাম্পলত দিছিলোঁ যে প্ৰথম এক্সাম্পলটো দিছিলোঁ নহয় প্ৰথম এক্সাম্পল দিছিলোঁ তাপগ্ৰাহী বিক্ৰিয়াত দিছিলোঁ নহয় যে কি দিছিলোঁ ফেৰাছ সালফেটক তাপ দিলে ফেৰিক অক্সাইড Fe2O3 প্লাস সালফার ডাইঅক্সাইড প্লাস সালফার ট্রাইঅক্সাইডলৈ ৰূপান্তৰিত হয় তাপ দিবলগীয়া হৈছে ঠিক তেনেকৈ মটিয়া ৰঙৰ যে হয় সেই বিক্ৰিয়াটোত সেই একেই ঘটনা সংঘটিত হৈছে গতিকে এইটো এটা তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ গতিকে আমি দুই প্ৰকাৰৰ বিক্ৰিয়াৰ কথা আমি আলোচনা কৰিলোঁ এটা হৈছে তোমাৰ সংযোজন বিক্ৰিয়া আৰু এটা হৈছে তোমাৰ বিযোজন বিক্ৰিয়া এতিয়া আমি 3 নম্বৰ বিক্ৰিয়াৰ কথালৈ আহোঁ সেইটো কোৱা হয় 3 নম্বৰ বিক্ৰিয়া সেইটো কোৱা হয় অপসাৰণ বিক্ৰিয়া সেইটো কোৱা হয় অপসাৰণ বিক্ৰিয়া সেইটো কোৱা হয় অপসাৰণ বিক্ৰিয়া মানে এনেকুৱা ধৰণৰ displacement reaction সেইটো হৈছে অপসাৰণ বিক্ৰিয়া ইংৰাজী কোৱা ডিসপ্লেসমেন্ট ৰিয়েকশন আৰু এইখিনিতে এটা কথা তোমালোকৰ কিতাপত কি হৈছে যে অপসাৰণ বিক্ৰিয়াৰ সাইডত লিখা আছে প্ৰতিস্থাপন বিক্ৰিয়া এটা আচলতে অলপ ভুল আছে প্ৰতিস্থাপন বিক্ৰিয়া এইটোৰ মানে এইটো ডেফিনেশনটো বেলেগ আসলতে অপসাৰণ বিক্ৰিয়া মানে ডিসপ্লেসমেন্ট ৰিয়েকশন প্ৰতিস্থাপন বিক্ৰিয়াটো বেলেগ সেইটো আমি কাৰ্বন চ্যাপ্টাৰত পাম সেইটো পিছত আলোচনা কৰিম জাস্ট এইখিনি অলপ এটা হৈছে অপসাৰণ বিক্ৰিয়া তো অপসাৰণ বিক্ৰিয়া মানে কি কেনেকুৱা ধৰণৰ অপসাৰণ বিক্ৰিয়া মানে যদি এনেকুৱা হয় কেতিয়াবা এনেকুৱা হয় যে যদি বিক্ৰিয়ক পদাৰ্থবিলাকৰ ভিতৰতে সাপোজ A আৰু B A প্লাস BC মানে এইটো এটা বিক্ৰিয়ক পদাৰ্থ BC আৰু এটা বিক্ৰিয়ক পদাৰ্থ এই দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত যেতিয়া বিক্ৰিয়া হোৱাৰ সময়ত কেতিয়াবা এনেকুৱা হয় যদি A ৰ সক্ৰিয়তা B তকৈ যদি বেছি হয় ইয়াৰ সক্ৰিয়তানো কি বস্তু সক্ৰিয়তা মানে সিম্পলি পিছত আমি পাম সক্ৰিয়তা মানে সিম্পলি ভাবি লোৱা যে মৌলবিলাকৰ ভিতৰত কিছুমান মৌলই বিক্ৰিয়া কৰাৰ ক্ষমতা বেছি সেইবিলাক মৌলৰ সক্ৰিয়তা বেছি আকৌ কিছুমান মৌলৰ বিক্ৰিয়া কৰাৰ ক্ষমতা কম মানে সহজে বিক্ৰিয়া কৰিব নোখোজে সেইবিলাকৰ সক্ৰিয়তা কম আৰু যিবিলাকে সোনকালে বিক্ৰিয়া কৰিব পাৰে বা খুব মানে বিক্ৰিয়া কৰাৰ ক্ষমতাটো বেছি তেনেকুৱা মৌলবিলাকক কোৱা হয় উচ্চ সক্ৰিয়তাৰ মৌল আৰু যাৰ কম নিম্ন সক্ৰিয়তাৰ মৌল গতিকে এটাৰ সক্ৰিয়তাৰ শ্ৰেণীও আছে আমি অলপ পিছতে শ্ৰেণীটো দি আছো শ্ৰেণীটো আমি অলপ জানিব লাগিব গতিকে যদি এনেকুৱা হয় যে দুটা বিক্ৰিয়ক পদাৰ্থৰ ভিতৰত দেখা যায় যে এই দুটা বিক্ৰিয়কৰ পদাৰ্থৰ ভিতৰত ইয়াত তিনিটা মৌল যদি ধৰি লওঁ যে A এটা মৌল B আৰু C আৰু এটা মৌল তিনিটা মৌল ইয়াৰ ভিতৰত দেখা যায় যে A ৰ সক্ৰিয়তা B তকৈ যদি বেছি হয় তেতিয়াহ'লে বিক্ৰিয়াৰ সময়ত কি হয় A BC ৰ পৰা B ক অপসাৰণ কৰিব পাৰে এনেকুৱা হ'ব পাৰে AC প্লাস B সব বিক্ৰিয়াটো ভালকে চালে লক্ষ্য কৰিলে চাবা যে ইয়াত কি হৈছে BC ৰ পৰা B ক অপসাৰণ কৰা হ'ল কোনে অপসাৰণ কৰিলে A তাৰ মানে A ৰ সক্ৰিয়তা B তকৈ বেছি মানে তাৰ ক্ষমতাটো বেছি এই কাৰণে B ক উলিয়াই দিলে তাৰ পৰা অপসাৰণ কৰিলে তেনেকুৱা ধৰণৰ বিক্ৰিয়াক আমি কম অপসাৰণ বিক্ৰিয়া এক্সাম্পল হিচাপে তোমালোকে
ধৰি ল'ব পাৰোঁ এক্সাম্পল হিচাপে এনেকুৱা আছে হয় এটা এক্সাম্পল মনত পৰিছে মোৰ যে আইৰন প্লাছ কপাৰ সালফেট এই দুটা বিক্রিয়ক পদার্থ ইয়াত চোৱা আইৰন এটা মৌল কপাৰ এটা মৌল সালফেট মানে এটা আয়ন সালফাৰ মৌল এইবিলাক মৌল যিহত এইটো এটা তাৰমানে আয়ন কি কয় এটা যৌগ ইয়াত চোৱা দেখা যায় যে সক্ৰিয়তাৰ শ্ৰেণীবিলাক অলপ পিছত দি আছোঁ গম পাবা যে দেখা যায় যে আইৰন আৰু কপাৰৰ মাজত সক্ৰিয়তাৰ তাৰতম্য আছে আইৰনৰ সক্ৰিয়তা বেছি কপাৰৰ সক্ৰিয়তা কম যেহেতু আইৰনৰ সক্ৰিয়তা বেছি কপাৰৰ সক্ৰিয়তা কম সেইকাৰণে এইটো বিক্ৰিয়া আইৰনে কপাৰ সালফেট দ্ৰব্যৰ পৰা বা কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰণ কৰিব পাৰে কাৰণ আইৰনৰ যোজ্যতা বেছি গতিকে ইয়াত কি হয় এই আইৰনে সালফেটৰ লগত লগ লাগি আইৰন সালফেট প্লাছ ফেৰাছ সালফেট প্লাছ কপাৰ লৈকে পৰিৱৰ্তন হয় তাৰ মানে কি হৈছে যে এইটো বিক্ৰিয়াত চোৱা এইটো বিক্ৰিয়াত হৈছে কি কপাৰৰ যোজ্যতা যেহেতু কম আইৰনৰ যোজ্যতা যেহেতু বেছি গতিকে আইৰনে কপাৰক ডিসপ্লেস কৰিলে অপসাৰণ কৰিলে গতিকে এনেকুৱা ধৰণৰ বিক্ৰিয়াবিলাকক আমি কম অপসাৰণ বিক্ৰিয়া গতিকে অপসাৰণ বিক্ৰিয়াবিলাক সংঘটিত হ'বলৈ হ'লে কাৰ সক্ৰিয়তা বেছি কাৰ সক্ৰিয়তা কম এইটো আমাৰ জানা দৰকাৰ হ'ল হয়নে নহয় গতিকে কাৰ সক্ৰিয়তা বেছি কাৰ সক্ৰিয়তা কম এইটো জানা দৰকাৰ হ'ল এই যে মৌলবিলাকৰ যেটো সক্ৰিয়তা কাৰ বেছি কাৰ কম এটা শ্ৰেণী আছে এটা লিষ্ট আছে তাক কোৱা হয় সক্ৰিয়তাৰ শ্ৰেণী গতিকে সক্ৰিয়তাৰ শ্ৰেণী তোমালোকৰ কিতাপতো আছে ধাতু ধাতুৰ চেপ্টাৰতো আছে গতিকে এই সক্ৰিয়তাৰ শ্ৰেণীখিনি আমি মুখস্থ ৰাখিব লাগিব প্ৰথমে আছে পটাছিয়াম তাৰপিছত আছে সোডিয়াম তাৰপিছত আছে পটাছিয়াম সোডিয়াম এনেকুৱা ধৰণৰ আছে গতিকে সেইটো আমাৰ সিৰিজটো মুখস্থ কৰিব লাগিব কিন্তু মুখস্থ কৰাত অলপ অসুবিধা যেনেকৈ মই ক'ব পৰা হোৱা নাই কিন্তু মোৰ যদি অলপ যদি এটা বস্তু অলপ টিপছ যদি অলপ বেলেগকৈ যদি শিকোঁ তেতিয়া সোনকালে মন ৰাখিব যেনেকৈ বিভিন্ন ধৰণৰ টিপছ বহুতেই ব্যৱহাৰ কৰে মই এটা সৰু টিপছ তোমালোকক দি দিছোঁ সক্ৰিয়তাৰ শ্ৰেণীটো মনত ৰখাৰ কাৰণে সেইটো হৈছে তোমাৰ এনেকুৱা যে কাউৰীয়ে নাচে কেতেকীয়া মাগে মনত ৰাখিব কাউৰীয়ে নাচে কেতেকীয়া মাগে অলপ জপিয়াবলৈ কাউৰীয়ে নাচে কেতেকীয়া মাগে অলপ জপিয়াবলৈ ফাগুনত লিডাৰ হ'বলৈ কি কৈছো যে কাউৰীয়ে মাতে কাউৰী মানে কি কাউৰীয়ে নাচে মানে নাচে এনে মানে সোডিয়াম কাউৰীয়ে নাচে কেতেকীয়ে সিয়ে মানে ক্যালসিয়াম কেতেকীয়ে মাগে মানে ম্যাগনেসিয়াম কাউৰীয়ে নাচে কেতেকীয়ে মাগে অলপ মানে এলুমিনিয়াম ঠিক আছে অলপ জপিয়াবলৈ মানে জিংক কাউৰীয়ে নাচে কেতেকীয়ে মাগে অলপ জপিয়াবলৈ ফাগুনত লিডাৰ হ'বলৈ ফাগুনত মানে এফ লিডাৰ মানে লেট ইয়াৰ পিছত ইফালে আহিছো মই লিডাৰ মানে লেডক পিবি আখৰৰ দ্বাৰা বুজায় লিডাৰ হ'বলৈ মানে এইচ মানে হাইড্ৰজেন মনত ৰাখিব কাউৰীয়ে নাচে কেতেকীয়ে মাগে অলপ জপিয়াবলৈ ফাগুনত লিডাৰ হ'বলৈ কাউৰীয়ে নাচে কেতেকীয়ে মাগে অলপ জপিয়াবলৈ ফাগুনত লিডাৰ হ'বলৈ মনত ৰাখিব যদি এইটো মন ৰাখো তেতিয়াহ'লে চাবা যে কাউৰী মানে কি পটাছিয়ামৰ সক্ৰিয়তা তাতকৈ বেছি তাতকৈ কম সোডিয়াম তাতকৈ কম ক্যালসিয়াম এনেকৈ তলৰ ফালে গুচি যাব ইয়াৰ পিছত আৰু অলপ আছে সেইখিনিকে আমি এনেকৈ ক'ব পাৰোঁ যে কি পালা ৰূপহী সোণ কি পালা কি মানে তোমাৰ হৈ আছে কি কপাৰ পালা মানে হৈছে পাৰাক আমি এজি বুলি কওঁ পাৰা ৰূপহী মানে ৰূপ আমি কওঁ এজি সোণ মানে এ ইউ গোল্ড
কি পালা ৰূপহী সোণ কি মানে কত আহে কপাৰ তাৰপিছত পালা মানে পাৰা এজি ৰূপহী সোণ গতিকে এইটো হৈছে তোমাৰ সক্ৰিয়তাৰ শ্ৰেণী মন ৰখা এটা টিপছ গতিকে এইটো যদি মন ৰাখা তেতিয়াহ'লে আমি পাই যাম চ' ইয়াৰ আগৰ যেটো কৰিছিলোঁ তাত আমি পাইছিলোঁ যে আইৰণ আৰু কপাৰ আইৰণটো আগত আছে কপাৰটো পিছত আহি গ'ল গতিকে আইৰণে কপাৰক ডিছপ্লেচ কৰিব পাৰিছে গতিকে ইয়াৰ পিছত আমি অপসাৰণ বিক্ৰিয়া গম পালোঁ ইয়াৰ পিছত আৰু এটা বিক্ৰিয়া আমি চাৰিটা ধৰণৰ আলোচনা কৰি আজি ক্লাছটো কমপ্লিট কৰিম আৰু এটা বিক্ৰিয়া সেইটো হৈছে তোমাৰ ডি অপসাৰণ বিক্ৰিয়া ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন ডি অপসাৰণ বিক্রিয়া ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন ঠিক আছে ডি অপসাৰণ বিক্রিয়া ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন কি বস্তু বহুত সিম্পল হেতুও সিম্পল কেনেকুৱা সো ইয়াত কি হৈছে যদি এনেকুৱা হয় AB প্লাস CD কেতিয়াবা এনেকুৱা ধৰণৰ দুটা বিক্ৰিয়ক পদাৰ্থবিলাকৰ মাজত আয়নৰ বিনিময় হয় কি হয় A ইয়াৰ B লগত লগ লাগে প্লাস ইয়াৰ C প্ৰথমটোৰ পিছৰটোৰ লগত B লগত লগ লাগে এনেকুৱা যদি হয় তেতিয়াহ'লে তাক আমি ডি অপসাৰণ বিক্ৰিয়া বুলি কওঁ তাক আমি সংক্ষেপে এনেকৈ ক'ব পাৰোঁ যে যিবিলাক বিক্ৰিয়ক পদাৰ্থবিলাকৰ মাজত আয়নৰ বিনিময় হয় তেনেকুৱা বিক্ৰিয়াক ডি অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয় লিখি লোৱা তোমালোকে মই কৈ আছোঁ ডি অপসাৰণ বিক্ৰিয়া যে যিবিলাক বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থবিলাকৰ মাজত আয়নৰ বিনিময় হয় বিক্ৰিয়ক পদাৰ্থবিলাকৰ মাজত আয়নৰ বিনিময় হয় তাক ডি অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয় এটা সিম্পল এটা আমি ৰাখিছোঁ কিন্তু এক্সাম্পলটো কি উদাহৰণ হ'ব এনেকুৱা ধৰণৰ তোমালোকে মনত কৰিলে পাবা আমি এক্টিভিটিজ 1.1ত এটা এক্টিভিটিজ আছিলে 1.2 উঠাই পাহৰি গ'লোঁ তাতে আছিলে চোৱা যে এনেকুৱা আছিলে যে লেড নাইট্ৰেটৰ দ্ৰব্য আৰু পটাছিয়াম আইড্ৰেটৰ দ্ৰব্যৰ মাজত বিক্ৰিয়া কৰিলে কি হয় তাৰ ৰংবিলাক কেনেকুৱা ধৰণৰ হয় বিক্ৰিয়াটোও মই দি দিছিলোঁ তোমালোকে মনত কৰিলে পাবা সেই বিক্ৰিয়াটোৰ কথা ভাবোঁ যদি আমি কি হয় যে ইয়াত লেড নাইট্ৰেট PbNO3 লেড নাইট্ৰেট লগত পটাছিয়াম আয়োডাইড দ্ৰব্য এই দুটা দ্ৰব্য অৱস্থা থাকে মই ষ্টেটবিলাক দিয়া নাই ফিজিকেল ষ্টেটবিলাক দিয়া নাই দীঘল হ'ব গতিকে লেড নাইট্ৰেটৰ দ্ৰব্য আৰু পটাছিয়াম আয়োডাইডৰ দ্ৰব্যৰ মাজত যদি আমাৰ বিক্ৰিয়া হয় তেতিয়াহ'লে কি হয় এইবিলাকৰ মাজত আয়নৰ বিনিময় হয় কি হয় তোমালোকে চালে গম পাবা ইয়াত লেড আয়োডাইড প্লাস পটাছিয়াম নাইট্ৰেট KNO3 তাৰ মানে কি হ'ল লেড আয়নটো আয়োডিনৰ আয়নৰ লগত লগ লাগিল আৰু পটাছিয়াম আয়নটো নাইট্ৰেটৰ লগত লগ লাগি বিক্ৰিয়াটো সংঘটিত কৰিলে গতিকে এইটো এটা ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন বুলি কোৱা হ'ব অৰ্থাৎ ডি অপসাৰণ বিক্ৰিয়া বুলি কোৱা হ'ব গতিকে আৰু ইয়াত মই দিয়ে দিছিলোঁ ইয়াত কালাৰটো হৈছে ইয়েলো কালাৰ হয় এই পটাছিয়াম আয়োডাইডটো এটা হালধীয়া ৰঙৰ এটা পদাৰ্থ আৰু এইটো দ্ৰৱীভূত হয় এইটো বগা হয় কালাৰটো গতিকে এইটো হৈছে ডি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ গতিকে আজি আমি চাৰি প্ৰকাৰৰ বিক্ৰিয়াৰ কথা আলোচনা কৰিলোঁ তাৰ উপৰিও দুটা আৰু তাৰ মাজত আলোচনা কৰোঁতে দুটা কি কয় বিক্ৰিয়াও কথাটো ওলাই গ'ল যেনেকৈ এক্সোথাৰ্মিক মানে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ কথা আলোচনা কৰিলোঁ চাৰিটা ধৰণৰ আলোচনা কৰোঁতে প্ৰথম কৈছিলোঁ যে সংযোজন বিক্ৰিয়া এই মানে দুটা বা ততোধিক লগ লাগি মাত্ৰ এটা হয় সংযোজন বিক্ৰিয়া ঠিক তেনেকৈ বিযোজন বিক্ৰিয়া এটাৰ পৰা দুটা বা ততোধিক হয় বিযোজন বিক্ৰিয়া আৰু অপসাৰণ বিক্ৰিয়া যাৰ সক্ৰিয়তা বেছি কম সক্ৰিয়তামূলক অপসাৰণ কৰিব পাৰে আৰু ডি অপসাৰণ বিক্ৰিয়া মানে যাৰ যিবিলাক বিক্ৰিয়াত বিক্ৰিয়কৰ পদাৰ্থবিলাকৰ আয়নৰ বিনিময় হয় তেনেকুৱা বিক্ৰিয়াক ডি অপসাৰণ বিক্ৰিয়া বুলি কোৱা হয় গতিকে ভিডিঅ'টো দীঘল হ'ব গতিকে মই দীঘল কৰিব খোজা নাই আৰু এইটো চেপ্টাৰ আৰু এটা ক্লাছ বোধহয় হ'ব অলপ সৰু মানে জাৰণ বিজাৰণৰ কথাখিনি আছে সেইখিনি আলোচনা কৰি এইটো চেপ্টাৰ কমপ্লিট কৰিম ধন্যবাদ আৰু মোৰ ভিডিঅ'টো চাই থাকা পাৰিলে ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ